এইটো ধাৰণ কৰি হৰিক নভজে সেই সকলো বোলে আত্মহত্যাকাৰী দেই। কাৰণ আপুনি মই যাবতো লাগিবই, হয়নে নহয়? যাবতো লাগিবই, কোনোতো ৰাখিব নোৱাৰে। গতিকে লৈ এনেও যাবতো লাগিবই। সেইকাৰণে অন্তত আমি নিজকে জীয়াই থাকোঁতে আত্মঘাতী বুলি যাতে নকয়, এই ব্যৱস্থাটো আমি লক্ষ্য কৰাৰ প্ৰয়োজন আছে। দুৰ্ঘোৰ সাগৰ সেনাবল কৌৰৱৰ, দ্ৰোণ ভীষ্ম কৰ্ণতাত কুম্ভীৰ মগৰ, মূৰ পিতামহবৰ্গে কৃষ্ণ নৌকা পাই, লীলায়ে তৰিলা তাক গোখোজ পৰাই। এতিয়া তেওঁ কৈছে যে মোৰ পিতামহসকলে, মোৰ দেউতা ককাসকলে কৃষ্ণ নামৰ নৌকাখনি পাই তেওঁলোকে অনায়াসে তৰি গ'ল বুলি কৈছে। হয়নে বাৰু? অনায়াসে তৰি গ'ল বুলি কৈছে। গতিকে সেই তেনেজন কৃষ্ণ প্ৰভু ভগৱন্তৰ এই যি পৰম মংগল নাম, এই গুণলীলা, এই কথাখিনি মোক কৃপা কৰি ক'ব লাগে। আমিও এনেধৰণে কৃষ্ণ নামৰ নৌকাত উঠিব লাগিব দেই বাপ সমস্ত। আজিৰ দৰে এনেধৰণে হৰি নামৰ সেতু বান্ধিব লাগিব। কেনেধৰণে বান্ধিব লাগিব আমি? অ ৰাম নামৰ নৌকাখনি হৰি নামৰ বৈঠা, এ বৈকুণ্ঠলৈ যোৱা যদি নামৰ নৌকাত উঠা। এইসকলে যেনেধৰণে বৈকুণ্ঠ পালেগৈ, আপুনি ময়ো নামৰ নৌকাত উঠিব লাগিব দেই। কাৰণ তেৰাহাবৰ নিচিনা যোগী হ'ব পৰা নাই আমি। সেইকাৰণে নামৰে যোগী হ'ব পাৰিব লাগিব আমি। নামৰ দ্বাৰা আমি উঠিব লাগিব। এ বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছাই আছে, কৃষ্ণ নামৰে নৌকাতে উঠা, এ হৰি শ্ৰী গুৰু শংকৰ করুণা সাগৰ, নামৰ বান্ধিলা হেতু। গুৰুজনাই এইটো বৰ সুন্দৰ দৰ্শন আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে বৰ দৰ্শনত কৈছে। আৰু দশম স্কন্ধৰ গুৰুজনাই পদবন্ধে কৈছে, এ ৰাম ভৱতৰিবাৰ যোগ্য, হে মনুষ্য শৰীৰ, বিষয় বাতাসা পায়া কৰিলা অস্থিৰ। ভৱতৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতাসা পাই কৰিলা অস্থিৰ। আমাক অস্থিৰ কৰি পেলাইছে বিষয় বাসনা, হয়নে প্ৰভু সমস্ত? সেইকাৰণে আমি এই বিষয় বাসনাৰ পৰা উঠি আহিব কৈছে উদ্ধৱক। আজি যে আমি তৎপৰ হ'লোঁ, ভকতিত তৎপৰ হ'লোঁ। আজি আমাৰ বীৰেন্দ্ৰ বাপৰ ঘৰত যে ভাগৱত অনুষ্ঠান ভাগ আছে, কল্পতৰু